Hello, future officers. 8 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। আগন্তুক APSCCৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ অনা হৈছে কেৱল মাত্ৰ 99 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002235539 যোগাযোগ কৰিব পাৰে। তাৰোপৰি অনলাইন গাইডেন্স প্ৰগ্ৰেম এটি প্ৰতি মাহত কেৱল মাত্ৰ 999 টকাত লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে আমাক তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছো আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলে। প্ৰথমেই অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনা কৰিম। তাৰপিছত ইণ্ডিয়া UK FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ওপৰত আলোচনা কৰিম আৰু এনাৰ্জি সিকিউৰিটিৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে আহক আজি প্ৰথমটো নিউজ অপাৰেশ্যন সিন্দুৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট নিউজ বুলি ক'ব লাগিব। পেহেলগামৰ যি এটেক সেই পেহেলগামৰ এটেকৰ ৰিটেলিয়েশ্যন হিচাপে অপাৰেশ্যন সিন্দুৰ লৈ অনা হৈছে। ওভাৰঅল ইটছ আ মিলিটাৰী ৰেছপন্স য'ত উইং কমাণ্ডাৰ ভিয়মিকা সিং আৰু কৰ্ণেল সোফিয়া কিউৰেশিয়ে এই গোটেই অপাৰেশ্যনটো লিড কৰা দেখা পোৱা গৈছে। এতিয়া সিন্দুৰ নামটো কিয় দিয়া হৈছে নিশ্চয় সকলোৱে গম পাইছে। দ্য চিম্বলিজম বিহাইণ্ড দিছ এণ্টায়াৰ নেম। যিসকল পৰিয়াল এফেক্টেড হৈছে ইটছ আ ট্ৰিবিউট টু দেম। আৰু বিশেষকৈ আমি যিসকল আমাৰ শত্ৰু মানে ইয়াত আমি কোনো এখন দেশক আমি শত্ৰু বুলি ক'বলৈ ওলোৱা নাই। সন্ত্ৰাসবাদী টেৰৰিজম ইজ আ এনিমি ফৰ আছ। আমাৰ এনেও ইণ্ডিয়াৰ পলিচি এটা আছে জিৰ' টলাৰেঞ্চ টু টেৰৰিজম। সেইকাৰণে ইটছ আ মেছেজ টু দি এনিমি য'ত আমি নেশ্যনেল ইউনিটি আৰু পিচ আমি প্ৰিচ কৰি আছো। আৰু বিশেষকৈ যিসকল নিৰ্দোষী লোকৰ মৃত্যু হৈছে এটলিষ্ট তেওঁলোকৰ যি ভেলিউ সেই ভেলিউ আমাৰ কাৰণে মেটাৰ কৰে। সেই বস্তুটো আমি অপাৰেশ্যন সিন্দুৰৰ থ্ৰুৱেৰে আমি সকলোকে ৰিমাইণ্ড কৰিবলৈ বিচাৰিছো। নিশ্চয় সকলোৱে গম পাইছেই 9টা ইম্পৰ্টেণ্ট চাইট টাৰ্গেট কৰা হৈছে, বিশেষকৈ POK আৰু পাকিস্তান এডমিনিষ্ট্ৰেট কিছুমান ৰিজনত 9টা চাইট টাৰ্গেট কৰা হয়। এতিয়া আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট কি হ'ব পাৰে? আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হৈছে যিসমূহ ডিফেন্সৰ অবভিয়াছলি দিছ এণ্টায়াৰ টপিক ইজ ইম্পৰ্টেণ্ট ফ্ৰম ডিফেন্স পইণ্ট অফ ভিউ। এতিয়া এই গোটেই অপাৰেশ্যনটোত যিবোৰ আমাৰ ৱেপন চিষ্টেম ব্যৱহাৰ কৰিছে সেই ৱেপন চিষ্টেমকেইটা আমি অলপমান প্ৰিলিমছ পাৰ্চপেক্টিভত জানি থোৱাটো নেচেচাৰী। যেনে প্ৰথমে আমি ক'ব লাগিব স্ক্লেপ মিছাইল এটা ব্যৱহাৰ কৰিছে। ইটছ আ ক্ৰুজ মিছাইল। এতিয়া আমাৰ মিছাইল বুলি কয় দুটা কেটেগৰীৰ আমি মিছাইল দেখা পাওঁ, হয় বেলিষ্টিক মিছাইল থাকে আৰু নহ'লে ক্ৰুজ মিছাইল থাকে। ইটছ আ ক্ৰুজ মিছাইল। প্ৰায় 550 কিলোমিটাৰ ৰেঞ্জৰ এটি ক্ৰুজ মিছাইল, এয়াৰ লঞ্চড মিছাইল। ইয়াতে ৰাফেল এয়াৰক্ৰাফ্টৰ দ্বাৰা লঞ্চ কৰা দেখা পোৱা গৈছিলে। তাৰপিছত হেমাৰ মিউনিশ্যন ব্যৱহাৰ কৰিছে। আচ্ছা, স্কেল্প মিছাইলটো ইউৰোপিয়ান ডিফেন্সৰ পৰা তেওঁলোকৰ পৰা আমি ইম্পৰ্ট কৰিছো। নেক্সট হেমাৰ মিউনিশ্যন ক'ৰ পৰা আমি আনিছো? ফ্ৰান্সৰ পৰা আনিছো। হেমাৰ মিউনিশ্যনত আপোনাৰ মাল্টি গাইডেন্স GPS, ইনফ্ৰাৰেড লেজাৰ ইত্যাদি ইণ্ডাক্ট কৰা হয় যাতে যিবোৰ টাৰ্গেট সেই টাৰ্গেটবোৰত যাতে আমি সঠিকভাৱে আমি ইজিলি যাতে টাৰ্গেট কৰিব পাৰো। এয়াৰ লঞ্চ এটি চিষ্টেম। তাৰপিছত লয়টাৰিং মিউনিয়নছ ব্যৱহাৰ কৰা হৈছে, যাক আমি কামিকাজে ড্ৰোন বুলিও কওঁ। নিশ্চয় আপোনালোকে কামিকাজে ড্ৰোনৰ কথা শুনিছে। লয়টাৰিং মিউনিয়ন বুলিও কোৱা হয়। আপোনাৰ দেখা পোৱা যায় যে এই ড্ৰোনসমূহে বহু দেৰি চাৰ্ভিলেঞ্চ কৰি থাকে, চাৰ্ভিলেঞ্চ কৰি তাৰপিছত শেষত যিটো টাৰ্গেট সেই টাৰ্গেটত এটেক কৰা দেখা পোৱা যায়। অভাৰঅল এই 3টা ৱেপন এই অপাৰেশ্যন সিন্দুৰত ব্যৱহাৰ কৰা হয়। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। With reference to Operation Sindoor, consider the following statements. It was a measured, non-escalatory military response by India to a terror attack in Pahalgam. The operation targeted only terrorist infrastructure, avoiding Pakistani military facilities. The strike was conducted jointly by Indian and Pakistani forces under UN supervision. নিশ্চয় উত্তৰ কি হ'ব গম পাইছে। উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে CSET-ৰ ফুল কোৰ্ছ এটি কেৱল মাত্ৰ 999 টকাত লৈ আনিছে, য'ত টেষ্ট চিৰিজ ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তাৰোপৰি আগন্তুক APSC প্ৰিলিমছৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ 2টা মডিউলত লৈ অনা হৈছে। এটা 40 টেষ্ট চিৰিজৰ মডিউল
আৰু এটা 60 টেষ্টৰ মডিউল যদিহে ইন্টাৰেষ্টেড তেনেহলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে অকল CSETৰ টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে 149 rupeesত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিব পাৰে তলত দিয়া কন্টাক্ট নাম্বাৰটিত আমি আগবাঢ়িছো পিছৰটো নিউজলে ইণ্ডিয়া UK FTA ভাৰত আৰু UK ল্যান্ডমাৰ্ক ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাইন কৰিছে আৰু এই যে আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এয়া UK ব্ৰেক্সিটৰ পৰা ওলোৱাৰ পিছত ক'ব গলে ইটস আ মেজৰ FTA ভাৰত আৰু UK ৰ মাজত ইতিমধ্যে ভাৰত আৰু UK ৰ FTA ৰিলেটেড ডিসকাশনস 2021 চনতে আৰম্ভ হৈছিল ইউৰোপিয়ান ইউনিয়ন এক্সিট কৰাৰ পিছত প্ৰথমখন এখন সেইকাৰণে আমি মেজৰ FTA বুলি ক'ব পাৰো আৰু মোষ্ট কম্প্ৰিহেনসিভ আজিৰ দিনলৈকে বিশেষকৈ দুয়োখন কমনৱেলথ দেশৰ মাজত যি আমাৰ হিষ্টৰিকেল সম্পৰ্ক বা ট্ৰেড আমাৰ ট্ৰেডিংৰ পাৰ্সপেক্টিভত আমাৰ যি সম্পৰ্ক এই সম্পৰ্ক আমি আৰু বেছি ষ্ট্ৰং কৰিবলৈ প্ৰচেষ্টা চলাইছো এই FTA বা ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ মাধ্যমেৰে আমাৰ কি বেনিফিট হ'ব পাৰে আমি কি লাভ কৰিম ইয়াৰ ওপৰত আমি সবিশেষ জানিব লাগিব GS3 ৰ কাৰণে বা GS2 ৰ কাৰণে both the papers এয়া গুৰুত্বপূৰ্ণ প্ৰথম কথা 99% of Indian exports will get zero duty access in the UK market বৰ্তমান US যত ট্যাৰিফ ইনক্ৰিজ কৰি দিছে সেই সময়ত UK যত আমাৰ ভাৰতৰ এক্সপোৰ্ট প্ৰডাক্টস সমূহত ডিউটি এক্সেস নাইকিয়া কৰি দিছে এই বস্তুটো খুবই ইম্পৰ্টেন্ট এফালে ট্যাৰিফ যদি আমাৰ বাঢ়িছে এফালে we are resulting into a very wonderful initiative with UK তাৰ উপৰি UK ৰ যিসমূহ ইম্পৰ্ট UK ৰ পৰা আমি যিবোৰ বস্তু আনিম তাতেও 90% ট্যাৰিফ আমি কাট কৰি দিছো 85% ফুললি ট্যাৰিফ ফ্ৰী হ'ব 10 বছৰৰ এই আপকামিং 10 বছৰত ট্যাৰিফ থাকিব কত বিশেষকৈ হুইস্কি আৰু জিনত থাকিব 150 ৰ পৰা 40% লৈকে ৰিডিউস কৰা হৈছে অটোমোটিভৰ ক্ষেত্ৰতো ৰিডিউস কৰা দেখা পোৱা গৈছে 100% ৰ পৰা 10% লৈকে অটোমোটিভত ট্যাৰিফ ৰিডিউস কৰা দেখা পোৱা গৈছে তাৰ উপৰি কসমেটিক্স এৰোস্পেস মেডিকেল ডিভাইস ইলেক্ট্ৰনিক্স এই সকলোবোৰতে ট্যাৰিফ ৰিডিউস কৰা কমোৱা দেখা পোৱা গৈছে ইয়াৰ দ্বাৰা আমাৰ ইকোনমিক ইম্পেক্ট যদি চাও আমাৰ যি ট্ৰেড ৰিলেশন ভাৰত আৰু UK ট্ৰেডৰ সম্পৰ্ক যথেষ্ট বৃদ্ধি পাব 25.5 বিলিয়ন ইউৰো আমাৰ ট্ৰেড ৰিলেশনস ইনক্ৰিজ হোৱা প্ৰজেক্ট কৰা হৈছে তাৰ উপৰি UK ৰ GDP approximately 4.8 বিলিয়ন ইউৰো এড হ'ব 2.2 বিলিয়ন UK ৰ ৱেজত এড হোৱা দেখা পোৱা যাব আৰু আমাৰ যি দ্বিপাক্ষিক আমাৰ সম্পৰ্ক সেই সম্পৰ্ক বহুখিনি ষ্ট্ৰং হৈ উঠিব আমাৰ ভাৰতৰ যিবোৰ সেক্টৰ আমাৰ ভাৰতৰ সেক্টৰ সমূহেও বহু ক্ষেত্ৰত প্ৰফিটত থাকিব বিশেষকৈ যিবোৰ লেবাৰ ইন্টেনসিভ সেক্টৰ যেনে আমাৰ টেক্সটাইলৰ কথাই কওঁ মেৰাইন প্ৰডাক্ট আমাৰ লেদাৰ হক ফুটৱেৰ জেমছ জুৱেলাৰী টয় সেক্টৰ ইঞ্জিনিয়াৰিং গুডছ অটো কম্পোনেন্ট অৰ্গেনিক কেমিকেলছ এই সকলোবোৰত আমাৰ প্ৰফিট হ'ব আৰু সাৰ্ভিস সেক্টৰতো আমাৰ এটা বুষ্ট আপ হ'ব IT ফাইনান্স এডুকেশ্যন আৰ্কিটেকচাৰ টেলিকম এই সকলোবোৰত এটা বুষ্ট হ'ব এমপ্লয়মেন্টৰ ক্ষেত্ৰত ক'ব গলে যিসকল ভাৰতৰ প্ৰফেশনালস UKত যিসকলে কাম কৰি আছে তেওঁলোকৰ 3 বছৰৰ কাৰণে সোশ্যাল সিকিউৰিটি এক্সাম কৰি দিয়া হৈছে ডাবল কন্ট্ৰিবিউশন কনভেনশনৰ আন্ডাৰত ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা যিসকল কন্ট্ৰাকচুৱেল সাৰ্ভিস সাপ্লায়াৰ্স তেওঁলোকে ইজিলি মানুহ পঠিয়াব পাৰিব যিসকল ইন্ডিপেন্ডেন্ট প্ৰফেশনালস যেনে যোগা ইনষ্ট্ৰাক্টৰ হ'ব পাৰে মিউজিশিয়ান শেফ তেওঁলোকৰ কাৰণেও ইজি হৈ যাব ভাৰতৰ পৰা সেই অঞ্চলত যাবলে ইন্ট্ৰা কৰ্পোৰেট ট্ৰান্সফাৰিজ তেওঁলোকৰ পৰিয়াল সকলোৱে তাতে ইজিলি তেওঁলোকে তাতে বাস কৰিব পাৰিব তেওঁলোকে শিফট কৰিব পাৰিব ডিজিটেল আৰু সাৰ্ভিস এক্সেছৰ কথা ক'ব গলে যিবোৰ ডিজিটালি ডেলিভাৰ্ড সাৰ্ভিস আজি কম্পিউটাৰ ৰিলেটেড টেলিকম সাৰ্ভিস সেইবোৰৰ ক্ষেত্ৰতো আমাৰ বহুখিনি প্ৰফিট হোৱা দেখা পোৱা যাব প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি with reference to the India-UK Free Trade Agreement and Double Contribution Convention, consider the following statements. FTA allows nearly 99% of Indian exports to enter UK duty-free. Under the Double Contribution Convention,
Indian professionals working in the UK are exempt from social security contributions for up to 3 years. The agreement permits free movement of Indian citizens to UK without visa restrictions. উত্তৰটি নিশ্চয় গম পাইছে উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু এখানে জনাই থৈছে কম্পিটিশন কেৰে হিলপুখুৰীত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে যত ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ বাবে প্ৰপাৰ গাইডেন্স পাবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে কাৰেন্ট এফেয়াৰ টেষ্ট এডি কণ্ডাক্ট কৰা হয় যদিহে আগ্ৰহী তেনেহলে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিব পাৰে তলত দিয়া কন্টেক্ট নম্বৰটিত আমি আগবাঢ়িছো আজি শেষৰটো নিউজলে এনাৰ্জি সিকিউৰিটি অসম কেবিনেটে থাৰ্মেল পাৱাৰ আসাম থাৰ্মেল পাৱাৰ জেনাৰেশন প্ৰমোশন পলিচি 2025 এটি নতুন পলিচি এটা লৈ আনিছে ইতিমধ্যে ইয়াৰ ওপৰত থুলমুলভাৱে কালি আমি আলোচনা কৰিছিলৱে তথাপি আজি আমি আৰু অলপ ডিটেইলত চাবলে ওলাইছো আমাৰ এইম কি আমাৰ এইম হৈছে 2030 চনৰ ভিতৰত 2000 মেগাৱাট ইলেক্ট্ৰিসিটি বা বিদ্যুৎ উৎপাদন কৰিম কিহৰ মাধ্যমেৰে থাৰ্মেল কোল বেসড থাৰ্মেল পাৱাৰ প্লান্টৰ মাধ্যমেৰে আৰু বাই 2035 আমি 5000 মেগাৱাট আমি থাৰ্মেল পাৱাৰ উৎপাদন কৰিম নোডেল এজেন্সি এপিডিসিএল বিশেষকৈ ইয়াত প্ৰাইভেট সেক্টৰিও যাতে পাৰ্টিসিপেট কৰিব পাৰে সেই কাৰণে কিছু বহু ধৰণৰ ইজি এক্সেস কৰি দিয়া হৈছে আমাৰ মেইন এম হৈছে আমি যাতে সাৰপ্লাস যিখিনি এক্সেস আমি পাৱাৰ উৎপাদন কৰি উচৰ সুবুৰীয়া দেশ বা উচৰ সুবুৰীয়া ৰাজ্যলৈও যাতে আমি বিক্ৰী কৰিব পাৰো এটাটো ডেফিনেটলি সেলফ ৰিলায়েন্স আত্মনিৰ্ভৰৰ উপৰিও যাতে আমি এক্সপোৰ্ট পলিচিত ফোকাস কৰিব পাৰো এই ক্ষেত্ৰত ফোকাস কৰা হৈছে অৰ্থাৎ এক কথাত ক'ব গলে থাৰ্মেল পাৱাৰ হাব হিচাপে আমি অসমক গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা হৈছে বিশেষকৈ চৰকাৰে কিহত সাপোৰ্ট কৰিব মাটি পানী ৰাস্তা আৰু বিভিন্ন লজিষ্টিক্সৰ ক্ষেত্ৰত চৰকাৰে সাপোৰ্ট কৰিব আৰু প্ৰয়োজন হলে 27% ইকুইটি ষ্টেকো লবলে ৰেডি আছে বুলি চৰকাৰে ইতিমধ্যে জনাইছে অন্যান্য এডিশনাল ডিটেইল যদি চাও এটা থাৰ্মেল প্লান্ট যদি আমি ইনষ্টল কৰিব লাগে এপ্ৰক্সিমেটলি 20000 কোটি টকাৰ ইনভেষ্টমেন্ট লাগি যায় প্ৰায় 3000 বিঘা মাটিও প্ৰয়োজন হয় আৰু এয়া এই কাৰণে ইম্পৰ্টেন্ট হৈছে আমাৰ কাৰণে কাৰণ বৰ্তমান আমাৰ এটা ডেটা অনুসৰি গম পোৱা গৈছে যে প্ৰতি 2 বছৰৰ মূৰত আমাৰ 1000 মেগাৱাট কৈ এনাৰ্জি ৰিকুৱায়াৰমেন্ট অসমত বৃদ্ধি পাইছে সো বাই 2034 to 2035 আমাৰ এনাৰ্জি ৰিকুৱায়াৰমেন্ট কিমান 5345 মেগাৱাট হৈ যাবগে তো সেই কাৰণে আমি এইম লৈছো যে তাৰ আগতে যদি আমি 5000 মেগাৱাট বাই 2032 যাতে আমি 5000 মেগাৱাট টাৰ্গেট যাতে এচিভ কৰিব পাৰো আৰু নতুন যে থাৰ্মেল প্লান্ট সেই থাৰ্মেল প্লান্টৰ লোকেশন কোত আইডেন্টিফাই কৰা হৈছে ৰূপসী আৰু ধুবৰী যেহেতু আমাৰ কোনো পটেনশিয়াল হাইড্ৰো পাৱাৰ ফেসিলিটি নাই সেয়ে আমাৰ থাৰ্মেল হাব কৰাটোৱে একমাত্ৰ উপায় বৰ্তমান সময়ত obviously solar energy ইত্যাদি থাকিব but for the time being requirement needs খিনি যদি আমি লৈ আনিব লাগে আমি মেইনটেইন কৰিব লাগে definitely we have no other option but we need to opt for thermal power plant ইয়াৰ দ্বাৰা কিছু বেনিফিট আমি লাভ কৰিবলৈ সক্ষম হম আমাৰ যে ইলেক্ট্ৰিসিটি ডিমান্ড বৰ্তমান বৃদ্ধি পাইছে হে বস্তুটো আমাৰ ডিমান্ড আৰু সাপ্লাই হে বস্তুটো এটা ব্যালেন্সত আহিব বছৰ ধৰি আমি অন্য ৰাজ্য বা বেলেগৰ পৰা আমি ইমান দিনে ইম্পৰ্ট কৰি আছিলো নিজৰ এনাৰ্জি ৰিকুৱায়াৰমেন্টস খিনি এটা সেই ডিপেন্ডেন্সি আমাৰ কমিব লাহেকৈ আমাৰ নিজৰ যি কয়লা ইত্যাদি উৎপন্ন হয় তাৰ পৰাই আমি কোল বেস থাৰ্মেল পাৱাৰ প্লান্ট সমূহত আমি ব্যৱহাৰ কৰিব পাৰিম তো বেলেগ অন্য ৰাজ্যৰ পৰা কয়লা ইম্পৰ্ট কৰাৰ প্ৰয়োজন নহয় তাৰ উপৰি ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট যেহেতু ধুবৰী আৰু ৰূপসীত project launch কৰা হ'ব industrial development হ'ব আৰু যিসকল তাৰে backward area যিখিনি তাৰে backward area বা যিখিনি marginalized লোক তেওঁলোকেও এটা employment opportunity লাভ কৰিবলৈ সক্ষম হ'ব overall multi dimensional benefit যদিও আছে কিছু সমস্যা নথকা নহয় এটা যেহেতু কয়লা পুৰি পেলাই বিদ্যুৎ উৎপন্ন কৰা হ'ব সেই ক্ষেত্ৰত environmental concerns থাকিবই carbon emission হ'ব pollution হ'ব কাৰ্বন আমাৰ কি হয় হেউজ গৃহ গ্যাস যাৰ দ্বাৰা
গোলকীয় উষ্ণতা পৰ্যন্ত বৃদ্ধি পাব সেয়েহে আমি কিছুমান ক্ষেত্ৰত ফোকাস কৰিব লাগিব ক্লিন থাৰ্মেল টেকনলজি যেনে যিখিনি কাৰ্বন এমিশন হয় সেইখিনি যাতে আমি ক্যাপচাৰ যাতে কৰিব পাৰো ক্যাপচাৰ কৰি পেলাই আমি যাতে ওভাৰঅল এমিশন ৰিডিউস কৰি আমি সেইখিনি যাতে সিকুৱেষ্টাৰ বা ষ্ট'ৰ কৰি ল'ব পাৰো বা আমি বিশেষকৈ ফোকাস কৰিব লাগিব বৰ্তমান সময়ত সাস্টেইনেবিলিটি আৰু আমাৰ যি ক্লাইমেট কমিটমেন্ট ভাৰতৰ ইতিমধ্যে আমি পঞ্চামৃত আমি কৰি থৈ দিছো ঠিক সেইদৰে অসমীয় ভাৰতৰ সেই কমিটমেন্টত সহায়ৰ হাত আগবঢ়াব লাগিব ডেফিনেটলি সেয়েহে সাস্টেইনেবিলিটি ক্লাইমেট কমিটমেন্ট আৰু ইকনমিক ডেভেলপমেন্ট প্লাস এনাৰ্জি ৰিকুৱায়াৰমেন্ট এই গোটেইকেইটা সেক্টৰত আমি এটা ডাইনামিক বেলেন্স অটুট ৰাখিব লাগিব বিশেষকৈ এতিয়া ওভাৰঅল আমি চাব গলে আমাৰ যে নেশনাল ইলেক্ট্ৰিচিটি পলিচি হে নেশনাল ইলেক্ট্ৰিচিটি পলিচিৰ সৈতে এলাইন কৰি আছে বিশেষকৈ নীতি আয়োগে এটা বেলেন্স থাৰ্মেল ৰিনিউৱেবল ইন্টিগ্ৰেশনৰ কথা কৈছে আৰু এই ক্ষেত্ৰত অসমে এটা সুন্দৰ এক্সাম্পল সেট কৰা বুলি ক'ব লাগিব যেনে সোলাৰ পাৱাৰৰ ক্ষেত্ৰতো অসমে বিভিন্ন এক্সাম্পলছ সেট কৰিছে অসমৰ যে সেক্ৰেটাৰিয়েট ইজ 100% নাও ৰানিং থ্ৰু সোলাৰ তেনেকুৱাকে আমি ৰিনিউৱেবল এনাৰ্জি তথা বেলেন্স থাৰ্মেল ইন্টিগ্ৰেশনো আমি কৰিবলৈ চেষ্টা কৰিছো আৰু আমাৰ ইন্টাৰনেশ্যনেল এনাৰ্জি এজেন্সিৰ যি এনাৰ্জি মডেলে কি কয় এনাৰ্জি মডেলে এটা কথাই কৈছে যে বৰ্তমান যিসমূহ ডেভেলপিং নেশনছ তেওঁলোকে এতিয়াও যিখিনি বেসিক এনাৰ্জি ৰিকুৱায়াৰমেন্ট তাৰ কাৰণে এতিয়াও তেওঁলোকে কোল বেসড থাৰ্মেল পাৱাৰ প্লান্টসেই ব্যৱহাৰ কৰিব লাগিব দেয়াৰ ইজ নো অপচন ফৰ দেম কাৰণ উই আৰ নট ডেভেলপড নেশনছ আমাৰ ইমানখিনি টকা পইচা নাই যে আমি ইমান টকা পইচাৰে সেমিকন্ডাক্টৰত ফোকাস কৰি পেলাই আমি সোলাৰ প্যানেলসমূহ আনিব পাৰিম বা ম্যানুফ্যাকচাৰ কৰিব পাৰিম বা আমি ইম্পোৰ্ট কৰিব পাৰিম ৰাইট this is why as of now to meet the energy requirements coal needs to play a critical role prelims practice prashna with reference to the Assam Thermal Power Generation Promotion Policy 2025 consider the following statements the policy aims to develop 2000 megawatt of thermal power by 2030 or 5000 megawatt by 2035 APDCL will act as nodal agency for implementation The policy includes hydropower as a major component of energy generation. উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক With reference to geothermal energy in Arunachal Pradesh, consider the following statements. The first geothermal production well in Northeast India was drilled at Dirang in West Kameng district. নিশ্চয় আমি কালি ইতিমধ্যে ইয়াৰ ওপৰত আলোচনা কৰিছোৱে Project is led by MNRE, Ministry of New and Renewable Energy. Hoy jano? Nohoy? Ki hobo Ministry of Art Science a project to overall loi anise. It aims to so statement 2 bhul jodi statement number 2 bhul tenehole ami uttor paye goisu. Statement number 3 ki koise? It aims to support eco-friendly solutions like space heating, food drying in high altitude area. Definitely kali ami yar upor pohisidwe. Tar pisor prashnotu asle according to 2025 Human Development Report, which one of the following is most significant factor contributing to India's improvement in Human Development Index? Ebosor report অনুসৰি আমাৰ rank হৈছে 130. আমাৰ rank improve কেলে হৈছে কাৰণ আমাৰ life expectancy improve হৈছে আৰু mean year of schooling অতো আমি improvement দেখা পাইছো. With reference to recent cabinet decisions in Assam, consider the following statements. A petrochemical unit with foreign investment will be established at Numaligarh. Shillong Silchar Greenfield corridor has been approved at a cost of over approximately 20,000 22,000 koti taka hetu hoy. Assam's new power policy focuses on expanding hydropower due to increasing demand. Hoy jano? Amar hydropower potential ohomot nai. Hoboi nware. Statement 3 bhul, statement 1 aru 2 huddha. আৰু শেষৰটো নিউজ আছিল consider the following statements regarding proof of concept. It's a pilot test using Aadhaar linked face authentication to verify candidates in real time during NEET UG 2025. আমি কালি গম পাইছোৱে শুদ্ধ বুলি pilot project হে খালি দেই কোনে ডেভেলপ কৰিছে UIDAI contactless biometric authentication তিনিটা স্টেটমেন্টে শুদ্ধ AI আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টাক্ট নম্বৰে যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম